নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ আসামিজ ইউনিট 2 নিৰ্বাচিত পাঠ 3 অসমত স্ত্ৰী শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ 99% কমন সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আসামিজৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেন্ড সেমিষ্টাৰ আসামিজৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 অসমীয়া সাহিত্যৰ উজা কাক আখ্যা দিয়া হয় এনসাৰ হেমচন্দ্ৰ বৰুৱাক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আসামিজৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এনসাৰ হেমকোষ কোৱেশ্চন নম্বৰ 3 হেমকোষৰ প্ৰকাশৰ সময়ত কোনে হেমচন্দ্ৰ বৰুৱাক সহায় কৰিছিল এনসাৰ গৰ্ডন চাহাবে কোৱেশ্চন নম্বৰ 4 হেমচন্দ্ৰ বৰুৱাই অৰুণোদয় কাকতত কি ছদ্ম নামেৰে সাহিত্য লিখিছিল এনসাৰ সোণাৰ চাঁদ কোৱেশ্চন নম্বৰ 5 স্বাস্থ্য ৰক্ষাৰ নিয়ম কোনে ইংৰাজীৰ পৰা অনুবাদ কৰিছিল এনসাৰ হেমচন্দ্ৰ বৰুৱাই কোৱেশ্চন নম্বৰ 6 অসমীয়া বিবাহ পদ্ধতি গ্ৰন্থৰ ৰচয়িতা কোন এনসাৰ হেমচন্দ্ৰ বৰুৱা কোৱেশ্চন নম্বৰ 7 হেমচন্দ্ৰ বৰুৱাৰ কোনখন গ্ৰন্থ আধুনিক কালৰ প্ৰথম পুথিৰ আকাৰত প্ৰকাশিত নাটক এনসাৰ 1861 চনত প্ৰকাশিত কানিয়াৰ কীৰ্তন কোৱেশ্চন নম্বৰ 8 অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন কোনে ৰচনা কৰে এনসাৰ হেমচন্দ্ৰ বৰুৱাই কোৱেশ্চন নম্বৰ 9 হেমচন্দ্ৰ বৰুৱাৰ কোন দুখন গ্ৰন্থই সমাজ সচেতনতা আৰু সংস্কাৰবাদী দৃষ্টিভংগীৰ পৰিচয় দিয়ে এনসাৰ কানিয়াৰ কীৰ্তন আৰু বাহিৰে ৰংচং ভিতৰি কোৱা ভাতুৰি নামৰ গ্ৰন্থ দুখনে কোৱেশ্চন নম্বৰ 10 হেমচন্দ্ৰ বৰুৱা কোনখন সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক আছিল এনসাৰ আসাম নিউজ নামৰ ইংৰাজী অসমীয়া বাতৰি কাকতৰ কোৱেশ্চন নম্বৰ 11 পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল এনসাৰ মুক্তাৰাম বৰুৱা কোৱেশ্চন নম্বৰ 12 হেমচন্দ্ৰ বৰুৱাই গোপনে অভ্যাস কৰিবলৈ কাৰ পৰা ইংৰাজী বৰ্ণ বিন্যাসৰ পুথি খুজিছিল এনসাৰ ব্ৰডি চাহাবৰ পৰা কোৱেশ্চন নম্বৰ 13 হেমচন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি এনসাৰ অসমীয়া ভাষাৰ ব্যাকৰণ কোৱেশ্চন নম্বৰ 14 অসমীয়া ভাষাৰ ব্যাকৰণ কিমান শকত প্ৰকাশিত হয় এনসাৰ 1780 শকত কোৱেশ্চন নম্বৰ 15 হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ত কি ছদ্ম নামত প্ৰবন্ধ লেখাৰ প্ৰমাণ পোৱা যায় এনসাৰ সোণাৰ চাঁদ কোৱেশ্চন নম্বৰ 16 হেমচন্দ্ৰ বৰুৱাই খ্ৰীষ্টাব্দত লিখি উলিওৱা ব্যাকৰণখনৰ নাম কি এনসাৰ অসমীয়া ব্যাকৰণ কোৱেশ্চন নম্বৰ 17 অসমীয়া ল'ৰাৰ ব্যাকৰণৰ লেখক কোন এনসাৰ হেমচন্দ্ৰ বৰুৱা কোৱেশ্চন নম্বৰ 18 অৰুণোদয় যুগৰ কোনজন লেখক অৰুণোদয় বৰ্ণবিন্যাস পদ্ধতি অনুগামী নাছিল এনসাৰ হেমচন্দ্ৰ বৰুৱা কোৱেশ্চন নম্বৰ 19 কানিয়া কীৰ্তন কাৰ ৰচনা এনসাৰ হেমচন্দ্ৰ বৰুৱাৰ ডেকা বয়সৰ ৰচনা কোৱেশ্চন নম্বৰ 20 হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল এনসাৰ আসাম নিউজ 1882 চনত প্ৰকাশ পাইছিল কোৱেশ্চন নম্বৰ 21 হেমচন্দ্ৰ বৰুৱাৰ দুখন পুথিৰ নাম লিখা এনসাৰ আদিপাঠ আৰু পৰাশালীৰ অভিধান কোৱেশ্চন নম্বৰ 22 সংক্ষিপ্ত হেমকোষৰ স্ৰষ্টা কোন এনসাৰ হেমচন্দ্ৰ বৰুৱা ইয়াৰ প্ৰকাশৰ চন 1894 কোৱেশ্চন নম্বৰ 23 হেমচন্দ্ৰ বৰুৱাৰ ব্যংগ সাহিত্যমূলক পুথি দুখনৰ নাম কি কি এনসাৰ কানিয়া কীৰ্তন আৰু বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি কোৱেশ্চন নম্বৰ 24 বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰি পুথিৰ কোৰখনীয়া সত্ৰৰ
ফন্দ গোসাই গোবৰ্ধন আতা চৰিত্ৰটি ইউৰোপৰ কোন দুগৰাকী নাট্যকাৰৰ চৰিত্ৰ এটাৰ লগত মিল দেখা যায় এনসাৰ ফ্ৰান্সৰ নাট্যকাৰ মলিয়াৰৰ টাৰ্টাফ লগত আৰু বালজাকৰ পেনগ্নছৰ দৰে কামুক মূৰ্খ আৰু কপ্তাচাৰী চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নাম্বাৰ 1 অসমীয়া সাহিত্যৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যৰাজি কি কি এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 2 স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ ভূমিকা কি আছিল এনসাৰটো তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নাম্বাৰ 1 অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা আৰু সাহিত্যৰ ভেটি কিদৰে দৃঢ়তৰ কৰিছিল আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 2 অসমীয়া ভাষাৰ সাহিত্যিক প্ৰতিষ্ঠাৰ অগ্ৰণী ব্যক্তি হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক অৱদানৰ বিষয়ে লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ আছামিছৰ মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ